বিধানসভা সমষ্টিৰ অন্তৰ্গত তুৰাই গাঁও পঞ্চায়তৰ এলেকাত প্ৰথমে আমি দেখুৱাই লৈছোঁ এইখন এখন দলং এক বিপদ সংকুল যাত্ৰা কৰিবলগীয়া হৈছে। ইয়াৰ স্থানীয় লোকসকলে দীৰ্ঘ দিনৰ পৰা এই জমৰ যাতনা ভুগি আহিছে। চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন কাঠৰ দলঙৰ এই অৱস্থা এই সময়ত আমি আছাম টক্সৰ টেলিভিশ্যনত দেখুৱাই আছোঁ। আমাৰ লগত ইয়াৰ সচেতন লোক এই মুহূৰ্তত উপস্থিত আছে। তেওঁলোকৰ কিছু মন্তব্য এই সময়ত আমি সংগ্ৰহ কৰিবৰ কাৰণে বিচাৰিছোঁ। কি ক'ব? আমি প্ৰায় ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা মোৰ বয়স মোটামুটি 45 ইয়াৰ্ছ হৈছে। আমি দেখি আছোঁ এই দলংখন আজি কোপতি তাৰমানে কোনো বিধায়ক হওক ওপৰ মহলে হওক এই দলংখন মেৰামতি কৰাৰ কোনো আগ্ৰহ প্ৰকাশ কৰা নাই। আমাৰ এই বৃহত্তৰ এই ৰাইজৰ আমি সচেতন মহলে বিধায়ক মহোদয়ক বহুত আবেদন নিবেদন কৰিছোঁ। তেওঁ আবেদন নিবেদন কি কৰিছে আমি নাজানো। তেওঁৰ ওচৰত বাৰে বাৰে আমাৰ প্ৰতিনিধি দল গৈ আছে। আমি ভাবিছোঁ তেওঁ মেৰামতি কৰি দিব বুলি ভাবিছোঁ। আৰু আমি এই অঞ্চলৰ সচেতন মহল হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি কাতৰভাৱে অনুৰোধ জনাইছোঁ যাতে এই দলংখন RCC বনাই দিয়ে আৰু আমাৰ এই বৃহত্তৰ অঞ্চলৰ প্ৰায় 40-50 হাজাৰ এলেকাৰ মানুহৰ যাতে সুফল পায় তাৰ কাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক পুনৰবাৰ তেওঁ কাতৰ অনুৰোধ জনাইছোঁ। কি ক'ব আপুনি? ইয়াত দুৰ্ঘটনা সংঘটিত হৈ থকা ইতিমধ্যে আমি গম পাইছোঁ। কি ক'ব? সেইটো হয় বাৰু, সঁচা। এওঁ কোৱা সকলোখিনি কথাই সঁচা। আমিও দেখিছোঁ, আমি ওচৰৰে ৰাইজ। হয়, আমি ইয়াত অঘটন হৈয়ে থাকে। ইয়াত কিমান মানুহ দৈনিক অহা যোৱা কৰে? ইয়াত কিমান বুলি ক'ম, আপোনালোকে বাৰু অনুমান কৰিবই পাৰিব। এইটো ডুমনচুকীলৈকে সংলগ্ন এই পথটো, আৰু এইফালে তৰা গাঁও যিখন গাঁও আছে সেইখনলৈকে সংলগ্ন এই পথটো। গতিকে আপোনালোকে অনুমান কৰি লওক যে কিমান মানুহ ইয়াৰে অহা যোৱা কৰিব পাৰে। এই পথটোৰে মানুহ অহা যোৱা কৰিয়ে থাকে। এইটো ছাত্ৰ-ছাত্ৰীবিলাক অহা যোৱা কৰে। কিন্তু এখন LP স্কুল আছে, এওঁ তাৰে প্ৰাক্তন শিক্ষক আছিলে। জাতীয়বাদী ল'ৰা ছোৱালী পঢ়াবিলাকো ইপিনে আপডাউন কৰে এইটো এলেকাৰ ল'ৰা ছোৱালীবিলাক। আৰু একেবাৰে ডুমনচুকী তৰাগাঁও বগাচলা ৰাতি 12টা বজালৈকে গাড়ী মানুহ যাতায়াত চলি আছে। চিপাঝাৰ সমষ্টি এইটো এটা কি ক'ব? এনেকে এখন জৰাজীৰ্ণ দলং এখনেৰে ৰাইজ যাতায়াত কৰি থাকিবলগীয়া হৈছে। এইটো আমাৰ দুখ লগা ঘটনা। এইটো ইমান দিনেৰে এই দলংখন আমাৰ এনেকে এৰিলে আমি বহুত হেৰি কৰিলোঁ। আৰু ইয়াত পৰা আৰু দুখ লগা কথা নাই। আৰু ইয়াত কিমান মানুহ পৰিছে। এই মেডিকেল গাড়ী মাতো আমি মেডিকেল লৈ যাব লাগে ইয়াৰ পৰা। নিশ্চিতভাৱে এই সময়ত আমি এই কথা ক'ব লাগিব যে এইখন এখন দলং, যিখন দলঙৰ জৰাজীৰ্ণ এই অৱস্থাৰে দীৰ্ঘদিনৰ পৰা এই স্থানীয় ৰাইজে জমৰ যাতনা ভুগি আহিবলগীয়া হৈছে। আৰু এই কথাটো আমি ক'ব লাগিব যে চিপাঝাৰ বিধানসভা সমষ্টিৰ যি এখন উন্নয়নৰ যি স্বৰূপ, এই স্বৰূপ এই মুহূৰ্তত আমি দেখুৱাই আছোঁ। আছাম টক্সৰ টেলিভিশ্যনত আমি দেখুৱাই আছোঁ এখন যি কাঠৰ দলং, এই কাঠৰ দলংখন দীৰ্ঘদিনৰ ধৰি মেৰামতি নোহোৱাৰ ফলত ইয়াৰ স্থানীয় ছাত্ৰ ছাত্ৰী, ৰোগী, বিভিন্ন লোক আজি যাতায়াতৰ ক্ষেত্ৰত যি বিপদ সংকুল তেওঁলোকে যাতায়াত কৰিবলগীয়া হৈছে। এই সঁচাকৈয়ে দুৰ্ভাগ্যজনক এই মুহূৰ্তত এই কথা ক'ব লাগিব।